ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ সম্প্ৰসাৰণৰ বাবে যিবোৰ নীতি গ্ৰহণ কৰিছিল সেইবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল স্বত্ব বিলোপ নীতি বা ডক্ট্ৰাইন অফ লেপছ। স্বত্ব বিলোপ নীতি কি আৰু কোন কোন দেশীয় ৰাজ্য এই নীতিৰ গ্ৰাসত সোমাই পৰিছিল সেইবোৰৰ বিষয়ে আপোনালোকৰ আগত আলোচনা কৰিবলৈ গৈ আছো। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে মই ডিকে দাস আৰু আপোনালোকক ওয়েলকাম কৰিছো ওৱান নেশ্যনলৈ। স্বত্ব বিলোপ নীতি বা ডক্ট্ৰাইন অফ লেপছ এই নীতি অনুসৰি ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ অধীনত থকা বা নথকা যিকোনো দেশীয় ৰাজ্যৰ ৰজাৰ পুত্ৰ সন্তান নথকাকৈ মৃত্যু হ'লে সেই দেশীয় ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰিব। অৰ্থাৎ ৰজাজনৰ মৃত্যুৰ সময়ত তেওঁ কোনো ল'ৰা নাছিল, নিজৰ ল'ৰা নাছিল, গতিকে ৰজাজনৰ মৃত্যু হ'ল আৰু তেওঁ গোটেই ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যৰ ভিতৰত সোমাই পৰিব। দ্বিতীয়তে এই স্বত্ব বিলোপ নীতি অনুসৰি যদিহে কোনো ভাৰতীয় ৰজাই নিজৰ পুত্ৰ সন্তান নথকাৰ বাবে পুত্ৰ সন্তান তুলি লয়, এডপ্ট কৰে, তেনেহ'লে সেই তুলনীয়া পুত্ৰ সন্তানজন ৰজাজনৰ মৃত্যুৰ পিছত ৰজাজনৰ ব্যক্তিগত সম্পত্তি বা মাটি বাৰীৰ ওপৰতহে উত্তৰাধিকাৰী হ'ব। ৰজাজনৰ অধীনত থকা সমগ্ৰ ৰাজ্যখনৰ ওপৰত সেই তুলনীয়া পুত্ৰ সন্তানজনৰ কোনো ধৰণৰ উত্তৰাধিকাৰ নাথাকিব বা তেওঁ উত্তৰাধিকাৰ দাবী কৰিব নোৱাৰিব। ধৰি ললো মই এখন ৰাজ্যৰ ৰজা আৰু মোৰ কোনো নিজৰ পুত্ৰ সন্তান নথকাৰ বাবে মই এজন পুত্ৰ সন্তান তুলি ললো আৰু মোৰ মৃত্যুৰ পিছত সেই তুলনীয়া পুত্ৰজন মোৰ ৰাজ্যখনৰ ৰজা হ'ব। কিন্তু স্বত্ব বিলোপ নীতি অনুসৰি সেই তুলনীয়া পুত্ৰজন ৰজা হ'ব নোৱাৰিব। কেৱল মোৰ ব্যক্তিগত যিখিনি সম্পত্তি আছিল, মাটি বাৰী আছিল, তাৰ ওপৰতহে সেই পুত্ৰজনৰ বা তুলনীয়া পুত্ৰজনৰ অধিকাৰ থাকিব। তুলনীয়া পুত্ৰজনক ৰজা বুলি গণ্য কৰা নহ'ব, তেওঁক কোনো ধৰণৰ ৰাজকীয় মৰ্যাদা সন্মান আদি প্ৰদান কৰা নহ'ব। ভাৰতীয় ৰজা মহাৰজাসকলে নিজৰ পুত্ৰ সন্তান নাথাকিলে সন্তান তুলি লোৱাটো বছৰ বছৰ ধৰি চলি আহিছিল। কিন্তু এই স্বত্ব বিলোপ নীতিয়ে এই ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিছিল। ইষ্ট ইণ্ডিয়া কোম্পানীৰ এই অবৈধ নীতিৰ বিৰুদ্ধে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ঝান্সীৰ ৰাণী লক্ষ্মীবাইৰ কথা আপোনালোকে ভালদৰে জানে। ৰাণীৰ পুত্ৰৰ মৃত্যু হোৱাত ৰাণীয়ে পুত্ৰ সন্তান তুলি লৈছিল বা এডপ্ট কৰিছিল, যিটো ব্ৰিটিছসকলে স্বত্ব বিলোপ নীতি দোহাই দি মানি লোৱা নাছিল আৰু পৰৱৰ্তী পৰ্যায়ত ৰাণীয়ে ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল। স্বত্ব বিলোপ নীতি অনুসৰি দ্বিতীয় বাজিৰাওৰ তুলনীয়া পুত্ৰ নানা চাহেবৰ পেঞ্চনো ব্ৰিটিছসকলে বন্ধ কৰিছিল। এতিয়া আহিছো এই স্বত্ব বিলোপ নীতিৰ আঁৰৰ ব্যক্তিজনৰ বিষয়ে। ভাৰতীয় ৰজা আৰু প্ৰজাসকলে অবৈধ বুলি গণ্য কৰা এই স্বত্ব বিলোপ নীতিৰ আঁৰৰ ব্যক্তিজনৰ নাম হ'ল লৰ্ড ডেলহাউচি। লৰ্ড ডেলহাউচি 1848 পৰা 1856লৈ ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল। ভাৰতৰ গভৰ্ণৰ জেনেৰেলবোৰৰ ভিতৰত লৰ্ড ডেলহাউচি আটাইতকৈ বেছি সাম্ৰাজ্যবাদী মনোভাৱাপন্ন লোক আছিল। পঞ্জাৱ, ছিকিম আৰু ব্ৰহ্মদেশৰ কিছু অংশ লৰ্ড ডেলহাউচিয়ে ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল, কিন্তু ভাৰতৰ আন আন ৰাজ্যসমূহকো ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত নকৰালৈ তেওঁ শান্তি লভিব পৰা নাছিল। সুচতুৰ লৰ্ড ডেলহাউচিয়ে বুজি পাইছিল যদিহে ভাৰতৰ বিভিন্ন ৰাজ্যসমূহক একে সময়তে আক্ৰমণ কৰি ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰা হয় তেন্তে ইংৰাজৰ বিৰুদ্ধে সকলো ৰাজ্যই একলগ হৈ বিদ্ৰোহ কৰিলে ভাৰতবৰ্ষত ইংৰাজসকল বিপদত পৰিব। সেইবাবে তেওঁ অতি কৌশলেৰে স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰি এখন এখনকৈ দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। লৰ্ড ডেলহাউচিকে স্বত্ব বিলোপ নীতিৰ লগত জড়িত কৰা হয় যদিও লৰ্ড ডেলহাউচি ভাৰতবৰ্ষৰ গভৰ্ণৰ জেনেৰেল হোৱাৰ বহু বছৰ আগতেই ইষ্ট ইণ্ডিয়া কোম্পানীৰ কোৰ্ট অফ ডাইৰেক্টৰ্ছ বা সঞ্চালক সভাই এই স্বত্ব বিলোপ নীতি উদ্ভাৱন কৰিছিল। আৰু ইয়াৰ উদাহৰণস্বৰূপে ক'ব পাৰি কিত্তুৰ ৰাজ্যৰ বিষয়ে। পূৰ্বৰ কৰ্ণাটকৰ অংগৰাজ্য কিত্তুৰ
1824 চনত ব্ৰিটিছে স্বত্ব বিলোপ নীতি প্ৰয়োগ কৰি দখল কৰিছিল। স্বামী আৰু পুত্ৰৰ মৃত্যুৰ পিছত কিত্তুৰ ৰাণী চিনেম্মাই তুলনীয়া পুত্ৰক ৰাজ সিংহাসন প্ৰদান কৰাৰ সময়ত ব্ৰিটিছে স্বত্ব বিলোপ নীতি দোহাই দি কিত্তুৰ ৰাজ্য দখল কৰিছিল আৰু ইয়াৰ প্ৰতিবাদ স্বৰূপে কিত্তুৰ ৰাণী চিনেম্মাই ব্ৰিটিছসকলৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছিল আৰু পৰাজিত হৈ মৃত্যুৰ সময়লৈকে বন্দী হৈ আছিল। আৰু এটা উদাহৰণ আমাৰ মাজতে আছে কছাৰী ৰাজ্য। কছাৰী ৰাজ্যৰ অন্তিমজন ৰজা গোবিন্দ চন্দ্ৰৰ অপুত্ৰক অৱস্থাত 1830 চনত মৃত্যু হোৱাত কছাৰী ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰিছিল। চ' লৰ্ড ডেলহাউছিৰ আগতেই ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্বত্ব বিলোপ নীতি উদ্ভাৱন কৰিছিল বুলি আমি গম পালোঁ। কিন্তু লৰ্ড ডেলহাউছিয়ে তেওঁৰ শাসনকালত এই স্বত্ব বিলোপ নীতিৰ বেছিকৈ প্ৰয়োগ কৰি এখন এখনকৈ দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰাৰ বাবে লৰ্ড ডেলহাউছিক এই স্বত্ব বিলোপ নীতিৰ প্ৰৱৰ্তক বুলি কোৱা হয় বা তেওঁৰ লগতে এই নীতিক জড়িত কৰা হয়। স্বত্ব বিলোপ নীতিৰ দ্বাৰা লৰ্ড ডেলহাউছিয়ে কোনবোৰ দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল সেইবোৰৰ বিষয়ে অলপ চাওঁ আহক। সাতাৰা 1848, জয়পুৰ 1849, সম্বলপুৰ 1849, উদয়পুৰ 1852, ঝান্সী 1853, নাগপুৰ 1854, অৱধ 1856। অৱধৰ ক্ষেত্ৰত বা অযোধ্যাৰ ক্ষেত্ৰত লৰ্ড ডেলহাউছিয়ে স্বত্ব বিলোপ নীতিৰ আৰু এটা দফা যোগ কৰিছিল আৰু সেইটো হ'ল কুশাসনৰ দোহাই দিয়ে যে ৰজাই বা নবাবে ভালদৰে শাসন চলোৱা নাই আৰু তেনেদৰে লৰ্ড ডেলহাউছিয়ে অৱধ বা অযোধ্যা দখল কৰিছিল। ৰজাই ভালদৰে শাসন চলোৱা নাই, চ' অৱধ বা অযোধ্যা ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত হৈ পৰিব। আৰু এনেদৰে লৰ্ড ডেলহাউছিয়ে এখন এখনকৈ দেশীয় ৰাজ্য ব্ৰিটিছ সাম্ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। কিন্তু লৰ্ড ডেলহাউছিয়ে এনেবোৰ কাৰ্যৰ বাবে ব্ৰিটিছসকলে পৰৱৰ্তী সময়ত অৰ্থাৎ 1857 চনত চিপাহী বিদ্ৰোহৰ দৰে ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হৈছিল। স্বত্ব বিলোপ নীতিৰ দ্বাৰা অন্তৰ্ভুক্ত কৰা দেশীয় ৰাজ্যবোৰেও চিপাহী বিদ্ৰোহত অংশগ্ৰহণ কৰিছিল। লৰ্ড ডেলহাউছিকো ইংলেণ্ডলৈ মাতি পঠোৱা হৈছিল আৰু তাতে তেওঁ বিভিন্ন সমালোচনাৰ সন্মুখীন হ'ব লগা হৈছিল আৰু পৰৱৰ্তী সময়ত ব্ৰিটিছ পাৰ্লিয়ামেণ্টে ভাৰত চৰকাৰ আইন প্ৰণয়ন কৰি ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ কৰ্তৃত্ব প্ৰদান কৰিছিল। আশা কৰিছোঁ ভিডিঅ'টোৱে আপোনালোকক অলপ হ'লেও হেল্প কৰিব। এনেধৰণৰ ভিডিঅ'বোৰৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিছোঁ। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।